হাই, মই ৰত্নদত্ত SHG মোটিভেশ্যনেল ট্ৰেইনাৰ। আজি আমি আলোচনা কৰিম অৰুণোদয় 3.0। যিহেতু নতুনকৈ আকৌ অৰুণোদয় ফৰ্ম দিয়া আৰম্ভ হৈছে আৰু যোনে আগতে পাই আছিলে তেওঁলোকক ফৰ্ম জমা কৰিব লাগিব বা ইতিমধ্যে জমা কৰা আৰম্ভ হৈ গৈছে। গাঁৱত গাঁও সভা আৰম্ভ হৈছে, সেই গাঁও সভাতে আপোনালোকে ফৰ্মটো জমা কৰিব লাগিব আৰু ডকুমেণ্টখিনি আপোনালোকে ছাবমিট কৰিব লাগিব। যাৰ ৰেচন কাৰ্ড আছে তেওঁলোকে নিশ্চিত থাকক যে আপোনালোকে পাবই, আৰু যাৰ ৰেচন কাৰ্ড নাই তেওঁলোকৰ কাৰণে অলপ প্ৰব্লেম হ'ব পাৰে। আৰু যদি কোনোবা ৰেচন কাৰ্ড এপ্লাই কৰিছে এতিয়ালৈকে পোৱা নাই, তেওঁলোকে গুগলত গৈ পেলাই অনলাইনত এই ৰেচন কাৰ্ড যিটো এপ্লাই কৰিছিল সেই নাম্বাৰটো লৈ পেলাই জমা কৰিলেও আপোনালোকে ৰেচন অৰুণোদয়টো পাব পাৰিব। এতিয়া কথা হৈছে যে বহুতে মোক প্ৰশ্ন কৰিছে যে বাইদেউ, ৰেচন কাৰ্ড যাৰ নামত আছে তেওঁ অকল পাব নে ৰেচন কাৰ্ডত যদি বেলেগ মহিলাৰ নাম থাকে তেওঁলোকে পাব? ধৰক ঘৰত 3গৰাকী মহিলা আছে, ৰেচন কাৰ্ড এজনৰ নামত, তেতিয়াহ'লে কোনে এপ্লাই কৰিব পাৰিব? কাৰণ ৰেচন কাৰ্ড যাৰ নামত আছে তেওঁই আবেদন কৰিব পাৰিব, কাৰণ ঘৰত এজনীকে মহিলাকে দিয়া হ'ব। আৰু কোনোবা যদি ঘৰত চাকৰিয়াল আছিলে আৰু এতিয়া ৰিটায়াৰ্ড হৈ গৈছে, তেনে ক্ষেত্ৰতে আপোনালোকে কিন্তু আবেদন কৰিব নোৱাৰিব, কাৰণ যিহেতু এই মহিলা বা পুৰুষে ৰিটায়াৰ্ড হোৱাৰ পিছতে চৰকাৰী ধন পাই আছে, কাৰণ পেঞ্চনটো পাই আছে। চৰকাৰে এটা কথাই কৈছে যে যিকোনো চৰকাৰী টকা যদি আপোনালোকে পাই আছে তেনে ক্ষেত্ৰত আপোনালোকে অৰুণোদয় আঁচনি আবেদন কৰিব নোৱাৰিব। মোক আৰু এজনে প্ৰশ্ন সুধিছে যে মই স্কুলত চাকৰি কৰোঁ কণ্টেকচুৱেলি, তেনে ক্ষেত্ৰত মই অৰুণোদয় আবেদন কৰিব পাৰিম নেকি? নোৱাৰিব, কাৰণ আপুনি চৰকাৰৰ পৰা টকা লৈ আছে। কণ্টেকচুৱেলি হওক, কাৰণ আপুনি চাকৰি কৰি আছে, চৰকাৰে আপোনাক বেতন দি আছে, তেনে ক্ষেত্ৰত আপুনি আবেদন কৰিব নোৱাৰিব। আৰু যদি কোনোবা স্কুলত মহাবিদ্যালয়ত বা ক'ৰবাত চাকৰি কৰি আছে কণ্টেকচুৱেলি, তেওঁলোকেও কিন্তু নোৱাৰিব এই আবেদন কৰিবৰ কাৰণে। চৰকাৰী ধন পোৱা যিকোনো মানুহেই কিন্তু অৰুণোদয় আবেদন কৰিব নোৱাৰিব। গতিকে যাৰ কোনো ঘৰত চাকৰিয়াল নাই বা কোনোবা ইনকাম চ'ৰ্চ তেনেকুৱা নাই, তেনে মহিলাসকলে আবেদন কৰিব পাৰিব। আৰু মেইনলি ডকুমেণ্টটো আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড। গতিকে যাৰ ৰেচন কাৰ্ড আছে তেওঁলোকে আবেদন কৰক, আৰু যাৰ ৰেচন কাৰ্ড নাই তেওঁলোকে যদি নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিছে তেন্তে গুগলৰ পৰা আপোনালোকৰ ৰেচন কাৰ্ডৰ যিটো নাম্বাৰ আছে সেইটো কালেক্ট কৰি জমা কৰক। তেতিয়াহ'লে আপোনাৰ ৰেচন কাৰ্ডটো পাৰফেক্ট হ'ব আৰু অৰুণোদয় আঁচনি আপোনালোকে পাব পাৰিব। আৰু যিহেতু নতুন ফৰ্ম এতিয়ালৈকে দিয়া হোৱা নাই, নতুন ফৰ্ম ইতিমধ্যে আৰু দিয়া হ'ব। এতিয়া ইনকাম চাৰ্টিফিকেট কথা বহুতে সুধিছে যে ইনকাম চাৰ্টিফিকেট লাগিব নেকি? ইনকাম চাৰ্টিফিকেট বৰ্তমানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে নেলাগে, কাৰণ ৰেচন কাৰ্ডটো হ'ল মেইন। ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড এই দুটা থাকিলে আপোনালোকে অৰুণোদয়ৰ কাৰণে যোগ্য বুলি নিৰ্বাচিত হ'ব। গতিকে এই দুটা ডকুমেণ্ট লৈ পেলাই আপোনালোকে অৰুণোদয় আবেদন কৰক। যদি ভিডিঅ'টো ভাল লাগে লাইক এণ্ড শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।